আসসালামু আলাইকুম, মই নিকিবুল। বলক আজিৰ মিনি ব্লগটো দেখাওঁ। আজি আমাৰ চেহেৰি কৰোঁতে কালিতকৈ অলপ দেৰি হৈছে। কালি বহুত সোনকালে চেহেৰি কৰা গৈছিল। এনেও চেহেৰি টাইম শেষ হোৱাৰ 5-10 মিনিট আগতে চেহেৰিৰ খানা খাই শেষ কৰিব লাগে। তাৰপিছতে চেহেৰি কৰি মই গ'লোঁ নামাজ পঢ়িব। আৰু নামাজ পঢ়ি আহি অলপ সময় টোপনি মাৰি ৰাতিপুৱাই গ'লোঁ খালবাৰত মাছক আধাৰ দিবৰ কাৰণে। মাছক আধাৰ দি মই গ'লোঁ চকত কিবা আনিবৰ কাৰণে। তাৰপিছত চকৰ পৰা আহি গ'লোঁ দোকানত। তাৰপিছত দোকানৰ পৰা আহি এই টাবটোত মানি প্লাণ্ট কেইডালমান ৰুই দিলোঁ। আগতে যোনটো টাবত আছিল সেই টাবটোৰ একদম অৱস্থা বেয়া হৈ গৈছিল, মানি প্লাণ্ট কেইডালো একদম মৰি গৈছিল। সেইকাৰণে ভাল চাই কেইটামান আনি এই ৰুই দিলোঁ ভালকৈ এই টাবটোত। তাৰপিছতে টাবটোত পানী চানী দিলোঁ। মানি প্লাণ্টত পানী খাব দি মই গা চা ধুই গ'লোঁ নামাজ পঢ়িব। তাৰপিছতে নামাজ পঢ়ি আহি অলপ সময় কোৰাণ পঢ়িলোঁ। কোৰাণ পঢ়ি উঠি অলপ টোপনি মাৰিলোঁ। টোপনি মাৰি আছৰৰ নামাজ পঢ়িব গ'লোঁ। আছৰ নামাজ পঢ়ি তালিম কৰিলোঁ আৰু তালিম কৰি ঘৰত গুচি আহিলোঁ। ঘৰত আহি কৰিলোঁ ইফতাৰ আৰু ইফতাৰ কৰি নামাজ পঢ়িলোঁ আৰু নামাজ পঢ়ি আহি আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ। আজিৰ কাৰণে টাটা বাই বাই।